हेलो আমি সকলোকে এই মেৰাপানী গ্ৰন্থমেলা বাকৰিলৈ আদৰণি জনালো। এই সাংস্কৃতিক সন্ধ্যা অনুষ্ঠানলৈ আপোনালোক সকলোকে এই শুভ মুহূৰ্তত সকলোকে অভিনন্দনৰ শুভেচ্ছা জনাইছোঁ। আমাৰ অতি মৰমৰ আচাৰ্য আহি পালেহি, ধন্যবাদ জনাইছোঁ। আৰু আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ সুনীল বৰা ডাঙৰীয়া, চন্দ্ৰদীপ গগৈ ডাঙৰীয়া, প্ৰবীণ গগৈ ডাঙৰীয়া, হিৰণ্য গগৈ ডাঙৰীয়া আৰু আমাৰ মাজৰ অতিথি আমাৰ যি শ্ৰদ্ধাৰ সন্মানীয় হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি বনৰাজ ডাঙৰীয়া, হয়তো গোলাঘাট জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক অধ্যাপক দেৱজিৎ ফুকন ডাঙৰীয়া, বৰ্তমানৰ শিক্ষক প্ৰাক্তন আছু সৌন্দৰ্য ভূঞা ডাঙৰীয়া আমি মঞ্চলৈ আহিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ অতি সন্মানৰ উদযাপন সমিতি সুনীল বৰা ডাঙৰীয়া, চন্দ্ৰদীপ গগৈ ডাঙৰীয়া, পাৰ্থ শইকীয়া, প্ৰবীণ গগৈ ডাঙৰীয়া, হিৰণ্য গগৈ ডাঙৰীয়া, লোহিত শইকীয়া ডাঙৰীয়া আৰু আমাৰ অতি সন্মানৰ আন আন বিষয়ববীয়াসকলক, আমাৰ সন্মানীয় অতিথিসকলক, আমাৰ এই সীমান্তৱৰ্তী অঞ্চলৰ এই গ্ৰন্থমেলাৰ বাতৰিত পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ বাতৰিত উপস্থিত হৈছেহি আচাৰ্যৱৰ পাত্ৰ গোহাঁই। আমি অতি সন্মানে মৰমৰে তেখেতক এটি উষ্ম আদৰণি জনাবৰ বাবে সকলোকে হাত চাপৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আৰু আমাৰ উদযাপন সমিতিৰ তৰফৰ পৰা এই গ্ৰন্থমেলাৰ বাতৰিত অতি শ্ৰদ্ধাৰে সন্মানেৰে আমাৰ মাজত উপস্থিত হোৱা অতি আমাৰ সন্মানৰ অতিথিসকলক সন্মান যাচিবৰ বাবে মই অনুৰোধ জনালোঁ। সকলোৱে জোৰকে হাত চাপৰি আৰু আমাৰ মাজত আছে আমাৰ অতি শ্ৰদ্ধাৰ বনৰাজ ডাঙৰীয়া, আমাৰ অতি শ্ৰদ্ধাৰ সন্মানৰ বনৰাজ ডাঙৰীয়া আপোনালোকে সকলোৱে চিনি পায়। আৰু আমাৰ এই গ্ৰন্থমেলাৰ মেৰাপানী পোন প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা মেৰাপানী সীমান্তৱৰ্তী বাকৰিত অনুষ্ঠিত হোৱা এই গ্ৰন্থমেলাৰ আমাৰ মুখ্য উপদেষ্টা প্ৰতিটো মুহূৰ্ততে তেখেতে দিহা পৰামৰ্শ দি আমাক আগুৱাই নিয়াৰ ক্ষেত্ৰত যিটো অগ্ৰিম ভূমিকা গ্ৰহণ কৰিলে দেৱজিৎ ফুকন ডাঙৰীয়ালৈ আমি গ্ৰন্থমেলা বাকৰিৰ পৰা অশেষ কৃতজ্ঞতা ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেখেতক সন্মান যাচিবলৈ আমি অনুৰোধ জনাইছোঁ। আমাৰ মাজত আছে আমাৰ অতি মৰমৰ আমাৰ ধুনীয়া ল'ৰা, বৰ্তমান শিক্ষক, জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন শিক্ষা সম্পাদক সৌন্দৰ্য ভূঞা ডাঙৰীয়া, তেখেতকো আমি মৰম যাচিবলৈ চন্দ্ৰদীপ গগৈ ডাঙৰীয়াক মই অনুৰোধ জনাইছোঁ। আৰু এই গ্ৰন্থমেলাৰ বাকৰিত আপোনালোকৰ সহযোগিতা আমি আন্তৰিকতা কামনা কৰিলোঁ। আৰু মই গ্ৰন্থমেলাৰ বাকৰিৰ বাহিৰত যিসকল আছে মই এটা কথা এই সাংস্কৃতিক অনুষ্ঠানৰ পৰা এটা অনুৰোধ জনাব বিচাৰিছোঁ, হাই কাজিয়া যাতে কাষে কাষে কোনো নকৰিব এইটো এটা আহ্বান জনাইছোঁ। আমাৰ চেমনীয়াসকলে কাষে কাষে কিছুমানে অকণমান খেলি মেলি এটা কৰি আছে, আমি আমাৰ বিশেষ সূত্ৰে আমাক খবৰ দি আছে। মই যিসকল চেমনীয়াই আশে পাশে হুলস্থুল কৰি আছে তেখেতসকলক মই অকণমান সংযত হ'বৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ বিভাগীয় কৰ্তৃপক্ষ কাষে কাষে ঘূৰি আছে, যদি বিপদত পৰে কিন্তু আমি দায়িত্ব নল'ম, সেইটো কাৰণে সকলোকে সচেতন হ'ব বুলি অনুৰোধ জনালোঁ। আৰু শান্তি শৃংখলা বজাই ৰাখি আজি অনুষ্ঠান উপভোগ কৰিবৰ বাবে সকলোকে আন্তৰিকতাৰে মৰমেৰে অনুৰোধ জনাইছোঁ। ধন্যবাদ। আজি গ্ৰন্থমেলাৰ আমি মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱ পালন কৰিবলৈ সাহস পাইছোঁ বন্ধুবৰ দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক দেৱজিৎ ফুকনৰ বাবে। আৰু মই দেৱজিৎ ফুকনক আজি এই অনুষ্ঠানটো শুভাৰম্ভ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ। শ্ৰদ্ধাৰ মেৰাপানী গ্ৰন্থমেলা আৰু সাহিত্য উৎসৱৰ
আজিৰ চতুৰ্থ দিনৰ সাংস্কৃতিক অনুষ্ঠানৰ বাকৰিত উপস্থিত ৰাইজ সকলোকে মোৰ শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ এই উৎসাহ দেখি উৎসাহিত হৈছোঁ আৰু আশা কৰিছোঁ যে সাংস্কৃতিক অনুষ্ঠান উপভোগ কৰাৰ লগতে আপোনালোকে দুই এখন গ্ৰন্থ ক্ৰয় কৰি এই গ্ৰন্থমেলাৰ প্ৰকৃত উদ্দেশ্য সফল হোৱাত সহায় কৰিব। মই দীঘলীয়াকৈ কোৱাৰ এই সময়ত সময় নহয়, খালি মই গ্ৰন্থ কিনিবৰ কাৰণে আহ্বান জনাইছোঁ আৰু আমাৰ মৰমৰ সকলোৱে মৰমৰ মোৰ প্ৰিয় ছাত্ৰ আচুৰ্য বৰপাত্ৰই গান পৰিৱেশন কৰিব। মই ইমানকে কৈ আজি এই সাংস্কৃতিক অনুষ্ঠানটো উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। দেৱজিৎ ফুকন ডাঙৰীয়াক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। সকলোকে আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ। আজি অনুষ্ঠানৰ বাবে আচুৰ্য বৰপাত্ৰলৈ আমি শুভেচ্ছা জনাইছোঁ আৰু সকলোকে আজি অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। আচুৰ্য বৰপাত্ৰৰ অনুষ্ঠান আৰম্ভ হ'ব এতিয়া আৰু সেয়েহে আমাৰ উদযাপন সমিতি আৰু আন যিসকল আমাৰ সদস্য আছে সকলোকে আমাৰ মঞ্চটো খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ আচুৰ্য অনুৰাগীসকলক আমি অনুৰোধ জনাইছোঁ তেখেতলোকে যাতে আচুৰ্যই সংগীত পৰিৱেশন কৰাৰ সময়ত তেখেতক যাতে আমনি নকৰে তাৰ বাবে অনুৰোধ জনালোঁ। সকলোকে আমি আমাৰ মঞ্চটো খালী কৰি দিবৰ বাবে অনুৰোধ জনাইছোঁ। আমাৰ আচুৰ্য বৰপাত্ৰ গোহাঁই অনুৰাগীসকলক মই এতিয়া অনুৰোধ জনাব বিচাৰিছোঁ তেখেতসকলে যাতে আমাৰ মঞ্চটো যাতে খালী কৰি দিয়ে। ধন্যবাদ।